আকবৰৰ উচ্ছেদিত মিয়াই শিৱসাগৰত মাটি দখল কৰিছে, মাটি ক্ৰয় কৰিছে। ইয়াৰ আঁৰত কোন কোন আছে সেই বিষয়ে যেতিয়া আমি প্ৰাৰম্ভিক যিখিনি তদন্ত, সেই তদন্ত যেতিয়া আৰম্ভ হৈছে তাত দুটা নাম প্ৰথমেই চৰ্চাত আহিছে। প্ৰথম কথা হৈছে যেতিয়া নামজাৰি হৈছে তেতিয়া পঞ্জীয়নৰ ক্ষেত্ৰত কোন আছিল সেয়া পৰৱৰ্তী সময়ত ওলাব, কিন্তু নামজাৰি হৈছে চক্ৰ বিষয়া নেকিব ছৈয়দ বৰাৰ দিনত। আৰু এইজন নেকিব ছৈয়দ বৰাৰ দিনতেই যেতিয়া মাটি নামজাৰি হৈছে তেতিয়া মণ্ডল আছিল। এই গোটেই প্ৰক্ৰিয়াটোত মণ্ডলৰ নাম মিলি, তেওঁৰ নামটো এই মুহূৰ্তলৈকে মই গম পোৱা নাই, জনৈক মিলি শিৱসাগৰ যি চক্ৰ বিষয়াৰ কাৰ্যালয়, ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়, সেই ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়তেই তেওঁ চাকৰি কৰে। আৰু এই স্থানসমূহৰ দিচাং মাজগাঁৱৰ এই স্থানসমূহ, এই গাঁওসমূহৰ মাটি বাৰীৰ কথা বতৰা সেইজন মণ্ডলৰ অধীনত থাকে। এতিয়া প্ৰশ্নটো হৈছে যে এই মণ্ডল মিলি কিমান টকাত বিক্ৰী হ'ল? এই মণ্ডল মিলিয়ে কাৰ লগত মিলিয়ে গোটেই প্ৰক্ৰিয়াটো সম্পন্ন কৰিলে? ছৈয়দ নেকিব বৰাই কিমান টকাৰ ভাগ পালে আৰু কিমান টকাৰ ভাগ পালে মিলিয়ে এই মণ্ডলজনে, মিলি নামৰ মণ্ডলজনে এওঁ এনেধৰণে মিয়াৰ নামত মাটি লিখি দিব পাৰে? এই গোটেই প্ৰক্ৰিয়াটোত যিহেতু জাতীয় সংগ্ৰামী সেনা অসম আছে, সদৌ অসম জাতীয় গৰিয়া পৰিষদ আছে, সকলো আজি আগবাঢ়ি আহিছে। আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ যে ইয়াত জাতীয় সংগ্ৰামী সেনা অসমে ইয়াত আহি হুংকাৰ দিবলগীয়া হৈছে যে এই মাটি কোনোপধ্যেই মিয়ালেণ্ড হ'বলৈ নিদিয়ে, শিৱসাগৰত অন্ততঃ এয়া হ'বলৈ কেতিয়াও নিদিওঁ। আৰু ইয়াত কেতিয়াও শিৱসাগৰৰ মাজ বুকুত, শিৱসাগৰৰ কুৱামৰা সত্ৰ, ঐতিহাসিক কুৱামৰা সত্ৰৰ সমীপত এই 2 কঠা 2.5 লেচা মাটিটো বাদ দিয়ক, ইয়াত 1 ইঞ্চি মাটিও তেওঁলোকে মিয়ালেণ্ড কৰিবলৈ নিদিয়ে, সেয়া তেওঁলোকৰ স্পষ্ট কথা। আৰু তেওঁলোকে হাতে হাতে তেওঁলোকে ইয়াত বেনাৰ আঁৰিবলগীয়া হৈছে, তেওঁলোকে ইয়াত হোৰ্ডিং আঁৰিবলগীয়া হৈছে যে ইয়াত মিয়াই ইয়াত উজনি অসম ত্যাগ কৰিব লাগিব, যিটো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আছিল, যিটোৰ বাবে তেওঁলোকক বিভিন্ন সময়ত ফেচবুকত হওক বা বিভিন্ন সময়ত তেওঁলোকৰ বিভিন্ন পক্ষই সমালোচনা কৰে। সেই সময়ত জাতীয় সংগ্ৰামী সেনা অসমে পুনৰ আজি ওলাই আহিবলগীয়া হৈছে। চিতু বৰুৱা আছে, মই অকণমান তেখেতক এইখিনিলৈ মাতিম। আৰু বিশেষকৈ এই যে প্ৰায় 2 বিঘা মাটি, এই 2 বিঘা মাটি যিজন চক্ৰ বিষয়া ছৈয়দ নেকিব বৰা, মিলি নামৰ এজন মণ্ডল, এই গোটেই প্ৰক্ৰিয়াটোত তেওঁলোক পোনপটীয়াকৈ জড়িত, কিমান টকাত বিক্ৰী হ'ল, এই কথাবোৰ পোহৰলৈ আহিব না? আমি যিমানখিনি তথ্য লাভ কৰিছোঁ, চক্ৰ বিষয়াৰ কেইবাজনো বিষয়া জড়িত হৈ আছে। তেওঁলোকে মিয়াৰ পৰা এটা মোটা অংকৰ ধন লৈ অসমীয়া জাতিক তেওঁলোকে বিক্ৰী কৰিছে। গতিকে আমি পৰৱৰ্তী সময়ত এই চক্ৰ বিষয়াকেইজনৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম। আৰু আপোনালোকে মন কৰিব, শিৱসাগৰ জিলাখন হৈছে এখন ঐতিহাসিক ঠাই, এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই, যিখন ঠাই ৰংপুৰ এটা সময়ত আহোম সাম্ৰাজ্যৰ ৰাজধানী আছিল। 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী হৈছে শিৱসাগৰ। আৰু এনে এখন ঠাইত যদি মিয়াই আহি মাটি কিনি যদি মিয়ালেণ্ড বনোৱাৰ তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে, এইটো বৰ ডাঙৰ কথা। আৰু এই ষড়যন্ত্ৰ আমি জাতীয় সংগ্ৰামী অসম জীয়াই থকালৈকে কেতিয়াও আমি হ'বলৈ নিদিওঁ। বিগত সময়ছোৱাত আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যিবিলাক কথা কৈ আহিছোঁ, এই কথাবিলাক এতিয়া আখৰে আখৰে ফলি আহিছে। আমি কৈ আহিছোঁ যে উজনি অসমত মিয়াৰ আগ্ৰাসন হৈছে। ইতিমধ্যে আপোনালোকে এতিয়া দেখা পাইছে, আমাৰ হাতত তথ্য আছে। মন কৰিব, বৰপেটা 4টা মিয়াই শিৱসাগৰলৈ আহি আধাৰ কাৰ্ড জালিয়াতি কৰিছে। আৰু আধাৰ কাৰ্ড জালিয়াতি কৰি তেওঁলোকে ঠিকনা উল্লেখ কৰিছে শিৱসাগৰ, আৰু শিৱসাগৰ বুলি উল্লেখ কৰি তেওঁলোকে শিৱসাগৰত মাটি কিনিছে। আৰু এই কথাবিলাকে যেতিয়া আমি তদন্ত কৰিবলৈ আৰম্ভ কৰোঁ, গোটেই কথাবিলাক ওলাই পৰিছে। তাৰমানে এই মিয়াবিলাকৰ লক্ষ্য উদ্দেশ্য এতিয়া এটাই, নামনিৰ পিছত এতিয়া সমগ্ৰ উজনি অসমখনৰ আগ্ৰাসন চলাই অসমখনক বাংলাদেশৰ লগত চামিল কৰা আৰু অসমখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা, তাৰ কাৰণে তেওঁলোকে কাম বন কৰি আহিছে। আৰু আমি জাতীয় সংগ্ৰামী অসমে বিগত সমস্যাটো কৈ আহিছোঁ যে আমি অসমখনক বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰোঁ, আমি অসমখনক বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰোঁ, শিৱসাগৰৰ পৰিৱেশ আমি বিনষ্ট হ'বলৈ দিব নোৱাৰোঁ, শিৱসাগৰ জিলাখনক আমি হিন্দু মুছলমান সকলো ঐক্যবদ্ধভাৱে আমি জীয়াই আছোঁ, গতিকে এই পৰিৱেশ আমি বিনষ্ট হ'বলৈ দিব নোৱাৰোঁ। আজি নামনি অসমত মিয়াই কি কৰিছে? নামনি অসমত মিয়াই খিলঞ্জীয়া মানুহক মাৰিছে, পিটিছে, খিলঞ্জীয়া মানুহৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিছে, খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কাঢ়ি লৈছে, সত্ৰৰ মাটি বেদখল কৰিছে, নামঘৰৰ মাটি বেদখল কৰিছে। আৰু এই মিয়াবোৰ হৈছে গৰু চোৰ, ছাগলী চোৰ, ডকাইত, দগাবাজ, ধৰ্ষণকাৰী, হত্যাকাৰী, সকলোবিলাক মিয়া। গতিকে আমি এনেধৰণৰ মিয়াবিলাকক উজনি অসমত সোমাই উজনি অসমত আমি ইতিহাস আমি ধ্বংস কৰিবলৈ দিব নোৱাৰোঁ, শিৱসাগৰ জিলাৰ ঐতিহ্য আমি ধ্বংস কৰিবলৈ দিব নোৱাৰোঁ। আৰু সেইটো কাৰণে আজি আমি জাতীয় সংগ্ৰামী অসম ইয়ালৈ আহিছোঁ, আমি ইয়াত ফলকাৰি দিছোঁ। এসপ্তাহ সময় আমি বান্ধি দিছোঁ। এসপ্তাহৰ ভিতৰত এই মিয়াকেইটাই যিটো মালিকৰ মাটি কিনিছিলে এই মালিকক ঘূৰাই দিব লাগিব, অন্যথা জাতীয় সংগ্ৰামী সেনা অসমৰ লগতে এই অঞ্চলৰ স্থানীয় হিন্দু মুছলমান সকলো ৰাইজ আমি ঐক্যবদ্ধ হৈ মিয়া খেদিবলৈ বাধ্য হ'ম। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আৰু এটা কথা কৈছোঁ, এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,
ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই, শিৱসাগৰ জিলাৰ আয়ুক্ত মহোদয়, শিৱসাগৰ জিলাৰ চক্ৰ বিষয়াই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু আমি জাতীয় সংগ্ৰামী সেনা অসমে কিন্তু গণতান্ত্ৰিক মাধ্যমে কিন্তু প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। স্থানীয় মুছলমান সমাজো ইয়ালৈ ওলাই আহিছে। ইয়াত সদৌ অসম জাতীয় গৰিয়া জাতীয় পৰিষদ আছে। মই আপোনাকে বিচাৰি আছোঁ, আপুনি এগৰাকী অধিবক্তা হোৱাৰ পিছত এতিয়া আপোনাৰ হাতত প্ৰাৰম্ভিক তথ্য কি আছে? কেনেধৰণে এই মাটিটো নামজাৰি হ'ল, কেনেধৰণে স্থানীয় লোকৰ পৰা তেওঁলোকে ক্ৰয় কৰিলে, এগৰাকী অসমীয়া যুৱতীক তেওঁলোকে বিয়া কৰিছে, এই গোটেই কথা বতৰাবোৰ কেনেধৰণে সংঘটিত হ'ল? চাওক, এই পথাৰখনৰ গোটেই তথ্য আমাৰ হাতত আছে। এই পথাৰখন ইয়াৰ গোসাঁই, গৰিয়া, মহন্ত, আহোম এইবিলাক মানুহৰ পথাৰ হয়। গতিকে ইয়াত খুব কম সংখ্যক মানুহৰ মাটি আছে, খুব সৰহ মাটি আছে। গতিকে এই মাটিখিনি ইয়াৰ প্ৰতি ঘৰ ওচৰ পাজৰৰ মানুহ, কোৱামৰা সত্ৰ বা কাটনিপাৰ সত্ৰৰ ভিতৰত যিখিনি মানুহ মিলাপ্ৰীতিৰ আছে, ইয়াৰ থলুৱা গৰিয়া, আহোম, মহন্ত, এই মানুহখিনি গোসাঁই বামুণো আছে। এই মানুহখিনি যিখিনি আছে মিলাপ্ৰীতিত, গোটেই মানুহৰ প্ৰতি ঘৰত আলোচনা আছে। আমাৰ ইঘৰ মানুহ সিঘৰ মানুহ চাহ খাই ধুনীয়া কথা পতা। কেলৈ এতিয়া মূল কথাটোলৈ আহোঁ যে কেনেধৰণে এইটো সংযোজিত হ'ল। মই এইটোৱে ক'ব বিচাৰিছোঁ, এই মানুহখিনি এতিয়া ঘৰে ঘৰে এটাই আলোচনা হৈছে যে কেনেধৰণে এই বস্তুটো গ'ল। এতিয়াতো চক্ৰ বিষয়া অফিচে যাব লাগিব। এইটোতো মই আগৰ পৰা কৈছোঁ, হাৱাত যোৱা নাই। ইয়াৰ মানুহে বিকিছে, তেওঁলোকে লৈছে। ইয়াত এটা চক্ৰ আছে। গতিকে এই চক্ৰটো যেতিয়ালৈকে উৎখাত নহয়, আমাৰ যিমান সংগঠনে দাম্ভিক মন্তব্য কৰি নাথাকোঁ মই সেই ৱৰ্ডটোৱে কৈছোঁ, যিমান আমাৰ তেজ উঠলি নাথাকক সংগঠনবিলাকৰ, থলগিৰি আমুক তামুক এইবিলাক হ'ব, আমি মিয়া খেদি দিম। কিন্তু তলে তলে মিয়াই নিজৰ কাম কৰি আছে। মিয়াই কাগজে পত্ৰে আগবাঢ়ি আছে আৰু আমাৰ কথাই বতৰে হুলস্থুল কৰি আছোঁ। গতিকে মই এই বস্তুটোৱে কৈছোঁ, গৰিয়া মানুহবিলাকক আহ্বান কৰিছোঁ, আপোনালোকে মাটি কোনো ক্ষেত্ৰত নিদিব। যি দিছিলে সেইটো ঘূৰাই লোৱাৰ ব্যৱস্থা কৰক। দৰকাৰ হ'লে আমি DC চাহাব আছে ইয়াত, প্ৰতিখন ডিষ্ট্ৰিক্টৰ DC চাহাব আৰু আমাৰ মুখ্যমন্ত্ৰী মহন্ত আছে, তেওঁলোকৰ লগত কথা পাতিবলৈ আমি ৰেডি আছোঁ। এতিয়া এগৰাকী অধিবক্তা হিচাপে আপুনি এই কথাটো কওক যে এই নামজাৰিটো বাতিল হ'ব পৰা এটা সম্ভাৱনা আছেনে নাই? চিম্পুল কথা, বলটো যাৰ হাতত থাকে আকৌ বলটো ঘূৰাই দিলে হৈ যায়। বল যাৰ হাতত থাকে ঘূৰাই দিলে হ'ল, যাৰ হাতত মাটি আছে ঘূৰাই দিব। আমি বেলেগ মানুহৰ কথা নাপাতোৱে। যাৰ হাতত মাটি আছে, মই এতিয়া এনেকুৱা জেগাত দেখিছোঁ ইয়াত প্ৰব্লেম আছে। এজন মানুহ হিচাপে, শান্তিপ্ৰিয় মানুহ হিচাপে মই তাত কিয় যাম? এটা শান্তিপূৰ্ণভাৱে বসবাস কৰিবলৈ যাম। যেতিয়া মোক লৈ কুৱেশ্যন উঠি যাব, মোক লৈ মানুহে বেয়া পাব, মই তাত কিয় থাকিম? চিম্পুল কথা, আইন সেইটোৱে। আইনৰ আমি শাসনত আছোঁ, আইনৰ দেশত আছোঁ আমি, সেইটোতো সহজ কথা হ'ব। মই ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে এইখিনি মাটি ইতিমধ্যে ভেটি তোলাৰ কাম আৰম্ভ কৰিছে। মাটি ইয়াত পেলোৱা হৈছে আৰু ইয়াৰ পিছত ইয়াত শিৱসাগৰৰ মাজভাগত আহি মিয়ালেন গঠন কৰিব। ইয়াত আহি ঐতিহাসিক কুৱামৰা সত্ৰৰ ওচৰত আহি 2 বিঘা 2.5 লেচা মাটি কিনি ইয়াত তেওঁলোকে বসতি স্থাপন কৰিব। এই কথাবোৰ অন্ততঃ শিৱসাগৰত হ'ব নালাগিছিল, সেয়া বাৰে বাৰে সকলোৱে কৈছে। আৰু জাতীয় সংগ্ৰামী সেনা অসমে ইতিমধ্যে এসপ্তাহ সময়সীমা দিছে। ইয়াত কোন চক্ৰ বিষয়া, কেৱল সৈয়দ নেকিব বৰাই নহয়, ইয়াৰ পূৰ্বৰ যিজন চক্ৰ বিষয়া আছিল তেওঁৰ নাম পৰৱৰ্তী সময়ত আমি উলিয়াব পাৰিম। এগৰাকী মণ্ডল ইয়াত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, মিলি নামৰ যিগৰাকী মণ্ডল, সেই মণ্ডলগৰাকী কিমান টকা পালে, চক্ৰ বিষয়াই কিমান টকা পালে, আৰু কোন বিষয়াই গাঁওবুঢ়াই ইয়াত কিমান টকা পালে, এই কথা বতৰাবোৰ আলোচনা হৈছে, এই বতৰাবোৰ চৰ্চা হৈছে। আৰু এটাই কথা, এতিয়া তদন্ত লাগে, মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ লাগে। আৰু মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ হ'লে ইয়াত চক্ৰ বিষয়া, মণ্ডল আদি কৰি যিমান চৰকাৰী বিষয়া ইয়াত জড়িত হৈ আছে, সকলো ইয়াত যে মেনেজ হৈ আছিল এই কথা বতৰাবোৰ ওলাই পৰিব আৰু তেওঁলোকে চৰম শাস্তিৰ যে সন্মুখীন হ'ব, এই কথাটো নিশ্চিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।